হেল্ল' এভৰিৱান, গুড ইভিনিং সকলোকে। আজিৰ মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অৱশ্যে এই ভিডিঅ'টো এই সপ্তাহ বা এই মাহৰ ভিডিঅ' নহয় দেই। এইটো যোৱা জুলাই মাহতে আমি ছামাৰ ভেকেশ্যন এনজয় কৰিবলৈ মেঘালয় ফুৰিবলৈ গৈছিলোঁ। তেতিয়াই মোৰ মোবাইলৰ কেমেৰাত বন্দী কৰা কেইটামান মেঘালয়ৰ ডাউকি ৰিভাৰৰ দৃশ্যাংশ হয়। বহুত দিনৰ পাছত মোবাইলৰ গেলাৰীটো খুচৰোঁতে কেইটামান ভিডিঅ' ক্লিপ পালোঁ। ভাবিলোঁ এটা ভিডিঅ' আকাৰে আপোনালোকে আগলৈ আগবঢ়াওঁ। আৰু মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথাটো মই এক্সট্ৰাকৈ কাকো কোৱাৰ প্ৰয়োজনেই নাই। মেজিকেল মেঘালয় বুলি যিহেতু কোৱা হয়। আৰু এইখন হৈছে ডাউকি ৰিভাৰ, যিখন বাংলাদেশ আৰু মেঘালয়ৰ সীমান্তত অৱস্থিত। এইখনক এছিয়াৰ ক্লিনেষ্ট ৰিভাৰ বুলি কোৱা হয়। আৰু এই ডাউকি ৰিভাৰৰ সৌন্দৰ্য আপোনালোকে যিহেতু মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখিছে আৰু অসমৰ সকলো মানুহ মেঘালয় ফুৰিবলৈ গৈছে। অসমৰ বাদেও বাহিৰৰ ভাৰতৰ বহুতো পৰ্যটক মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ অহা দেখা পোৱা যায়। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ পালে মই আগুৱাই যাব পাৰিম। আৰু যদি কিবা ভুল হৈছে দেখুৱাই দিব। আৰু যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব। কিবা ভুল হ'লে আপোনালোকে ক'ব, তেতিয়া মই সেইখিনি শুধৰাবলৈ চেষ্টা কৰিম। থেংক ইউ, বাই বাই। মোৰ ভিডিঅ' আগলৈ চাই থাকিব বুলি আশা থাকিল দেই।